নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ আৰআৰবি ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট খালী হৈছে 2025 বৰ্ষৰ কাৰণে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'তে মই সম্পূৰ্ণ তথ্য আলোচনা কৰিম। ৰেলৱে বিভাগৰ ফালৰ পৰা কি পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে এই পোষ্টসমূহত কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনাই পাই থাকিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ৰেলৱে বিভাগৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, এই পোষ্টসমূহত আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে লিখা আছে আৰআৰবি পেৰামেডিকেল ষ্টাফ ৰিক্ৰুটমেণ্ট 2025। যিহেতু পেৰামেডিকেল ষ্টাফৰ কাৰণে আৰআৰবিৰ ফালৰ পৰা ৰেলৱে বিভাগৰ ফালৰ পৰা পেৰামেডিকেল ষ্টাফৰ পোষ্ট মুকলি কৰি দিছে। 434টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিসমূহ পোষ্ট মুকলি কৰি দিছে পোষ্টসমূহৰ অভাৰভিউটো হৈছে আৰআৰবি পেৰামেডিকেল ষ্টাফ ৰিক্ৰুটমেণ্ট 2025। ইয়াতে ভেকেঞ্চিটোৰ নেম হৈছে ৰেলৱে ন্যায়ভাৰতী 2025 এণ্ড 2026। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আৰআৰবি। পোষ্টটোৰ নাম হৈছে আপোনাৰ পেৰামেডিকেল ষ্টাফ। এতিয়া আৰআৰবি ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহটো যিহেতু গম পাইছে পেৰামেডিকেল ষ্টাফৰ ফালৰ পোষ্ট মুকলি হৈছে। ভেকেঞ্চি ডিটেইলছটো হৈছে আপোনাৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট, ডায়েলিচিছ টেকনিচিয়ান, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ, ইচিজি টেকনিচিয়ান, লেব এছিষ্টেণ্ট গ্ৰেড 2। এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যিহেতু পেৰামেডিকেল ষ্টাফৰ পোষ্ট হয়, যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট আছে 434টাকৈ পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই ডেটটো যিহেতু 19 আগষ্টৰ তাৰিখৰ পৰা এই পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু 8 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ এপ্লাই প্ৰচেছটো চলি থাকিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে 19 আগষ্টৰ তাৰিখৰ পৰা এপ্লাই প্ৰচেছটো আৰম্ভ হৈ যাব। 19 আগষ্টৰ তাৰিখৰ পৰা আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আৰআৰবি পেৰামেডিকেল ষ্টাফ ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰী ডিটেইলছটো দিয়া আছে। 21,700 টকাৰ পৰা আপুনি 44,900 টকালৈকে চেলাৰীটো পাব। লগতে আপোনাৰ গেট পেটো এক্সট্ৰাকৈ থাকিব। ইয়াতে বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত কোৱা আছে মিনিমাম বয়স আপোনাৰ 18 বছৰ হ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো 40 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যদি চিলেকশ্যন লাগে, যদি আপুনি SC STৰ বা OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC আৰু STৰ ক্ষেত্ৰত চিলেকশ্যন আপুনি 5 বছৰকৈ লাভ কৰিব পাৰিব আৰু OBCৰ ক্ষেত্ৰত চিলেকশ্যন আপুনি 3 বছৰকৈ লাভ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBCৰ কেণ্ডিডেটৰ কাৰণে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWDৰ হয় তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলে আবেদনখন কৰি ল'ব পাৰিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টটো কৰিব পাৰিব। যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু 9 আগষ্টৰ তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লগতে আপোনাৰ 8 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট থাকিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো আপোনাৰ এটা ৰিটাৰ্ণ এক্সাম হ'ব। ৰিটাৰ্ণ এক্সামৰ পিছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 12 পাছ কৰি থ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপোনাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ডিপ্ল'মা ইন ডিগ্ৰী থাকিলেও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। মিনিমাম 12 পাছৰ পৰা আপুনি ডিপ্ল'মা ডিগ্ৰীলৈকে যদি আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া আবেদন কৰাৰ সময়ত কি ডকুমেণ্ট লাগিব, যিহেতু বহুতে ভুল কৰে আবেদন কৰাৰ সময়ত, কিছুমান ভুল ডকুমেণ্ট দিয়ে বা কিছুমান ডকুমেণ্ট দিবলৈ পাহৰি যায়।
সেই ডকুমেণ্টসমূহ আপুনি ভালকৈ চাই যাব। আবেদন কৰাৰ সময়ত আপোনাৰ ডকুমেণ্ট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লাইভ ফটো লাগিব। আপুনি যেতিয়া আবেদন কৰে তেতিয়া পাছপৰ্ট চাইজৰ ফটো এটা উলিয়াই ল'ব। লগতে আপোনাৰ ছিগনেচাৰটো, আপোনাৰ যিটো সম্পূৰ্ণ ছিগনেচাৰ, যিটো আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন বা বেংকত আপোনাৰ ছিগনেচাৰ আছে, সেইটো ছিগনেচাৰ মাৰি আপুনি স্কেন কৰি আপলোড কৰিব লাগিব। লগতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, ডেট অফ বাৰ্থটো যাতে ভুল নাথাকে আধাৰ কাৰ্ডত, সেইটো আপুনি মন কৰিব। এতিয়া চাই ল'ব, যিহেতু দিন আছে 9 আগষ্টৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। যদি আপোনাৰ আধাৰ কাৰ্ড ভুল আছে এতিয়াও আপুনি শুধৰাই ল'ব পাৰিব। এতিয়া এডুকেশ্যন চাৰ্টিফিকেট লাগিব আপুনি মেক্সিমাম, যদি আপুনি ডিগ্ৰী ডিপ্ল'মা আছে তেতিয়া ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট দিব লাগিব। যদি আপোনাৰ মিনিমাম কোৱালিফিকেশ্যনটো আপোনাৰ 12 পাছৰ পৰা যিহেতু এপ্লাই কৰিব পাৰিব, যদি আপুনি অকল 12 পাছটো কৰি থৈছে তেতিয়া আপুনি 12 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। ইয়াতে কাষ্ট চাৰ্টিফিকেট লাগিব, যদি আপুনি SC ST OBCৰ যদি এজ ইলেকশ্যন বিচাৰিছে তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। লগতে আপোনাৰ এজ প্ৰুফটো দিব লাগিব। এজ প্ৰুফটো আপুনি মেট্ৰিকৰ SSLCৰ আপোনাৰ মাৰ্কশ্বিটখন দিব পাৰিব, নতুবা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো দি এজ প্ৰুফটো দিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম। যেতিয়া আপোনাৰ এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, যিহেতু 9 আগষ্টৰ তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। এই ভিডিঅ'টো আপুনি ছেভ কৰি থ'ব। যদি আপুনি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে, ভিডিঅ'টো ছেভ কৰি থ'ব। ভিডিঅ'টোতে মই যেতিয়া 9 আগষ্টৰ তাৰিখে এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব, লিংক এক্টিভ কৰি দিব, তেতিয়া মই ডেছক্ৰিপশ্যনত এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।